মই বহুত গ্ৰেটফুল কেলে কি যেতিয়া দেউতা একচুৱেলি ইয়াত আহিছিলে তেতিয়া পুৰা ফুল বডি পেৰালিচিছ আছিলে আৰু এতিয়া ইমান টাইমৰ পাছত তেওঁ খোজ কাঢ়িব পাৰে আপুনি দেখিছে যে কথা পাতিব পাৰে এণ্ড এভৰিথিং ইজ বিকজ মোৰ নাম হ'ল ৰাজীৱ ৰাজকুমাৰ হয় আপোনাৰ কি হৈছিলে আচলতে মই ইণ্ডিয়ান অইল কৰ্পৰেশ্যনত চাকৰি কৰোঁ হয় কৰিছিলোঁ ৰিটায়াৰ হ'লোঁ এতিয়া হয় ডিউৰিং দ্য ছাৰ্ভিচ পিৰিয়ড এবাৰ মই ওপৰৰ টেংকৰ পৰা তললৈ পৰি গৈছিলোঁ কলাইডিং মাই হেড ইঞ্জুৰি হৈছিলে বহুত ডাঙৰ হেড ইঞ্জুৰি হৈছিলে হয় তাৰপিছতে মোক ডক্টৰে টাইম দিছিলে যে অনলি 20 মিনিটছ টাইম দিছিলে বিফৰ অপাৰেশ্যন হয় তাৰপিছতে তেওঁলোকে মোক এয়াৰ এম্বুলেঞ্চ দি পেলাই ইণ্ডিয়ান অইল কৰ্পৰেশ্যনে কলকাতাত লৈ গ'ল কলকাতাত মোক চাৰ্জাৰী কৰিলে চাৰ্জাৰী কৰি তাৰপিছত লাহে 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 তাতে ফিজিঅ'থেৰাপিও কৰালে অলপ দিন তাৰপৰা 3-4 মাহ থকাৰ পিছত পূৰা যেতিয়া সুস্থ নহ'লোঁ মই গুৱাহাটীলৈ ঘূৰি আহিলোঁ তেওঁলোকে ৰিলিজ দিলে গুৱাহাটীলৈ ঘূৰি আহিয়ে প্ৰথম মই পালনত সোমালোঁ ফৰ ফিজিঅ'থেৰাপি সেইখিনি সময়ত কেনেকুৱা অৱস্থা আছিল আপোনাৰ সেইখিনি সময়ত মই নিজে আচলতে ঠিক চেঞ্জটোহে আছিলে তাৰ বাদে একোৱে নাছিলে বডি একো এক্টিভিটি নাছিলে জিৰ' হয় উঠিব নোৱাৰোঁ নিজে বহিব নোৱাৰোঁ নিজে শুব নোৱাৰোঁ নিজে সকলোখিনি তেতিয়া আনৰ হাতৰে কৰাবলগীয়া হৈছিলে তাৰপিছত লাহে লাহে ইয়াত ফিজিঅ'থেৰাপি কৰি 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 মই অলপ মানে সুস্থিৰ হ'লোঁ মানুহটো আপুনি কিমান দিন কৰিলে ইয়াতে 2 মাহ কৰিছোঁ তাৰপিছত আপুনি ঘৰত ডিছচাৰ্জ হৈ তাৰপিছত ঘৰলৈ ডিছচাৰ্জ হৈ গ'লোঁ ঘৰত গৈ পেলাই ফিজিঅ'থেৰাপি কৰালোঁ হয় আচ্ছা আমাৰ ফিজিঅ'থেৰাপিষ্ট আপোনালোকৰ পালনৰ ফিজিঅ'থেৰাপি হতুৱাই কৰালোঁ আচ্ছা আপুনি কিমান দিন পিছত খোজ কাঢ়িব পাৰিলে মই খোজ কঢ়াটো মোৰ এপ্ৰক্সিমেটলি আফটাৰ আপুনি এক্সিডেণ্টৰ পিছত কৈছে নে ট্ৰিটমেণ্টৰ পিছত খোজ পালন অহাৰ পিছত 4 মাহৰ পিছতে খোজ কাঢ়িব পৰা হৈছে 4 মাহৰ পিছত হয় আচ্ছা আৰু এতিয়া আপুনি কথা যে স্পীচটো তেতিয়া নাছিল ভালকে ইমান নাছিলে তেতিয়া স্পীচটো নাছিলে মাতটো মানে কপি নোলাইছিলে ভালকে এতিয়া স্পীচটো ভাল হ'ল মোৰ আগতকৈ বহুত ভাল হ'ল আচ্ছা মানে মেইন প্ৰব্লেমটো কি যেতিয়া এজন মানুহৰ ষ্ট্ৰোক বা হেড ইঞ্জুৰি হয় তেতিয়া ট্ৰিটমেণ্টটো হৈ যায় হস্পিটেলত প্ৰাইমেৰী কেয়াৰখিনি পাই যায় কিন্তু বাকী ৰিহেবিলিটেশ্যন যিটো আছে বহুত মেইন বস্তু হয় মেইন বস্তুটোৱে ৰিহেবিলিটেশ্যন আচলতে হয় বহুত মানুহে নাজানে আচল কথাটো কিন্তু ৰিহেবিলিটেশ্যনহে বাকী হস্পিটেলত ইনজেকশ্যন লোৱা দৰৱ খোৱা এইবিলাকতো সাধাৰণ কথা হৈ যায় তেতিয়া ৰিহেবিলিটেশ্যনৰ পিছতহে মানুহটো আচলতে মানুহ হৈ পেলাই থিয় হ'ব পৰা হয় তাৰপিছতে মানুহ তেতিয়া মেণ্টেল পাৱাৰো আহি যায় শক্তিও আহে ফিজিকেল শক্তিও আহে তেতিয়া মানুহটো ফাৰ্ষ্ট মানুহে ভাবে যে অকল কি বোলে ফিজিঅ'থেৰাপিষ্টে হয় ইয়াতে বহুত আছে নিউৰি হ'ব আচলতে স্পীচ থেৰাপিও কাম আছে হয় নহয় এজন মানে চাইকলজিষ্টৰ কাম আছে ডাইটিচিয়ানৰ কাম আছে হয় এতিয়া আপুনি সব ঠিকে আছে এতিয়া সব ঠিক আছে আপুনি খোজ কাঢ়িব পাৰোঁ নিজে সকলো বস্তু লৈ খাব পাৰোঁ কৰিব পাৰোঁ বহুত বঢ়িয়া ইফালৰ পৰা সিফালে বস্তু নিব পাৰোঁ টয়লেট নিজে যাওঁ বহুত বঢ়িয়া ঠিক আছে আপুনি কিবা ক'ব নেকি তেওঁৰ ছোৱালী আছে আমাৰ ওচৰত মই বহুত গ্ৰেটফুল কেলে কি যেতিয়া দেউতা একচুৱেলি ইয়াত আহিছিলে তেতিয়া পুৰা ফুল বডি পেৰালিচিছ আছিলে আৰু এতিয়া ইমান টাইমৰ পাছত তেওঁ খোজ কাঢ়িব পাৰে আপুনি দেখিছে যে কথা পাতিব পাৰে এণ্ড এভৰিথিং ইজ বিকজ পালনে আমাক ইমান হেল্প কৰিলে আৰু আমি আজি আকৌ আহিছে কেলে কি মানে ইটছ এ ফলো আপ উই নিড এ ফলো আপ আৰু মানে আৰু আপুনি আহিছে প্ৰায় 6 বছৰৰ পিছত আহিছে 6 বছৰৰ পিছত আহিছে হয় মই চাই আচৰিত পাইছো আপোনাক যে আপুনি ইমান ধুনীয়াকে খোজ কাঢ়ি আহিছে আমালৈ কথা পাতি আছে ইন কনফিডেন্ট বহুত কনফিডেন্টলি কৰিছে আৰু মানে সেই চেঞ্জটো উই আৰ সো গ্ৰেটফুল কি পালনৰ কাৰণে হৈছে এটা থ্যাংক ইউ অল দ্য বেষ্ট ভালকে থাকিব হা থ্যাংক ইউ স্যার